নমস্কাৰ। আজি আমি ক্লাছ 10 সমাজ বিজ্ঞানৰ ক্লাছ কৰিছিলো। সমাজ বিজ্ঞানত অধ্যায় 3 আছিল। কিমান আছিল চেপ্টাৰ? অধ্যায় হয় নে? ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ তৃতীয় খণ্ডৰ 1 নম্বৰ অধ্যায় প্ৰথম অধ্যয়ন কি ভাৰতীয় গণতন্ত্ৰ। আমি সিনাখন ভারতীয় গণতন্ত্র কেইটা ক্লাস হল? 2টা না 3টা ক্লাস কৰিছিলো দেই। ভারতীয় গণতন্ত্র তোমালোক মই আগতে ভালকে বুজাইছিলো যে ভারতীয় গণতন্ত্র কি, হয় না? ভারতীয় গণতন্ত্র কি, তন্ত্র মানে কি, হয় না? গণ মানে কি ভালদৰে বুজাইছিলো। ব্রিটিশ ইংৰাজ ভাৰতবৰ্ষ কিমান বছৰ শাসন কৰিছিল, হয় না? তাৰ পাছত কেতিয়া কেবিনেট মিশন ভাৰতবৰ্ষলৈ আহিছিল, গোটেই চনবিলাক তোমালোকৰ ভালদৰে মই মুখস্থ কৰাইছিল। তোমালোকে একবাৰ হলেও ঘৰত ৰিভিজন কৰিবা। এতিয়া আহিল কি সংবিধান। এতিয়া চাও সংবিধানৰ প্ৰস্তাৱনা কি লিখিছো মই? সংবিধানৰ প্ৰস্তাৱনা। সংবিধান কাক কয় সেইটো পঢ়াইছিলো, কৈছিলো নাই? মনত আছে না সংবিধান কাক কয়? নাই নি? সংবিধান কাক কয়? যিটো মানে কিতাপ, ভাৰত যিটো মানে কিতাপ, এখন দেশ আৰু ৰাজ্য শাসন ব্যৱস্থা কেনেকৈ চলিব লাগে তাত সকলো লিখা আছে। সেই কিতাপটো কি বুলি কোৱা হয়? সংবিধান। আৰু সকলোৰে বাবে নিয়ম কানুন সমান হ'ব লাগে, তাকো কি বুলি কোৱা হয়? সংবিধান। কি বুলি কোৱা হয়? সংবিধান। এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধান তোমালোকে পঢ়িব লাগিব। ভাৰতবৰ্ষৰ সংবিধান বিষয়ে আমি জানিব লাগিব দেই। ভাৰতখন কেনেকুৱা চলিছে, কি চিষ্টেমত চলিছে, গোটেইবোৰ ক'ত লিখা আছে? সংবিধানত লিখা আছে। সংবিধান এটা কি গ্ৰন্থ, কিতাপ, বুজিলি নে? আমাৰ মৌলিক অধিকাৰ কি কি? আমি যে ভাৰতবৰ্ষত বাস কৰো, আমাৰ মৌলিক অধিকাৰ কি কি আছে তোমালোকে গম পোৱা জানো? আমি ক'ত লিখা আছে? সংবিধান। যেতিয়া আমি সংবিধান পঢ়িম গোটেইখিনি ভালদৰে মই তোমালোকক পঢ়াই দিম, ঠিক আছে? এতিয়া কি ইয়াত লিখিছো কি সংবিধানৰ প্ৰস্তাৱনা। কি লিখিছো? সংবিধানৰ প্ৰস্তাৱনা। এতিয়া চোৱা, সংবিধানৰ আদৰ্শ আৰু লক্ষ্য আমি জানিবলৈ হলে প্ৰথমে কি পঢ়িব লাগিব? সংবিধানৰ আদৰ্শ আৰু লক্ষ্য আমি যদি জানিব হলে আমি প্ৰথমে কি পঢ়িব লাগিব? সংবিধানৰ প্ৰস্তাৱনা পঢ়িব লাগিব। কি পঢ়িব লাগে? সংবিধানৰ প্ৰস্তাৱনা। আদৰ্শ মানে কি আৰু লক্ষ্য মানে কি? আদৰ্শ মানে কি? নিয়ম। আদৰ্শ মানে কি? নিয়ম কানুন। এতিয়া সংবিধানৰ কি কি নিয়ম আছে, কানুন লিখা আছে, নিয়ম কানুন, আইন, তাক কি বুলি কয়? আদৰ্শ। বুজি পালি নাই? আদৰ্শ মানে যিটো আমি নিয়ম আমি সদায় দিনৰ কাৰণে সৰ্বশ্ৰেষ্ঠ বুলি আমি মানিলো, হয় নাই? আৰু সেই নিয়ম মতে আমি চলো, তাকে কি বুলি কয়? আদৰ্শ। কি বুলি কোৱা হয়? আদৰ্শ। এটা সংবিধানৰ আদৰ্শ। লক্ষ্য মানে কি? উদ্দেশ্য। মোৰ লক্ষ্য কি? তোমালোকে এইটো উদ্দেশ্য কি? যে তোমালোকে পঢ়িবলৈ আহিছা, হয় নাই? কিবা এটা শিকিবলৈ আহিছে, মেইন উদ্দেশ্য সেইটোৱে হয়, হয় নাই? আজি তোমালোকে মোৰ ওচৰত আহিছা, কিবা এটা লক্ষ্য লৈ আহিছা, উদ্দেশ্য লৈ আহিছা যে আমি কিবা এটা পঢ়িব লাগে বুলি। এতিয়া চোৱা সংবিধান কি, তই কি কৰি আছো? মই বুজাই আছো, কি কৰি আছো? বুজাই থকা সময়ত তোমালোকে অলপ বুজি পালো, শুনিবা ভালকে। নিজৰ মতলবত যদি ব্যস্ত থাকিবা কি হব? এতিয়া চোৱা সংবিধান। এটা সংবিধানৰ যদি আদৰ্শ আৰু তোমালোকৰ লক্ষ্য জানিবলৈ প্ৰথম আমি কি পঢ়িব লাগিব? সংবিধানৰ প্ৰস্তাৱনা পঢ়িব লাগিব। প্ৰস্তাৱনা কাক কয় বুলি কৈছিলো? প্ৰস্তাৱনা কাক কয় কোৱাচোন? প্ৰস্তাৱনা কাক কয়? যিকোনো এটা কিতাপত পাতনি বুলি কয় যে, ওপৰত যে পাতনি লিখা থাকে, মানে কিতাপৰ মানে বিষয় বস্তু মানে কি সংক্ষেপে থুলমূলকে লিখা থাকে, তাকে কি বুলি কয়? পাতনি। পাতনিকে কি বুলি কোৱা হয়? প্ৰস্তাৱনা। কি বুলি কোৱা হয়? প্ৰস্তাৱনা। সংবিধানত পাতনি কি বুলি কোৱা হয়? প্ৰস্তাৱনা। সংবিধানক পাতনি কি বুলি কোৱা হয়? প্ৰস্তাৱনা বুলি কোৱা হয় দেই। এই চোৱা, আমি সংবিধানৰ প্ৰস্তাৱনাটো ইয়াত লিখা আছে, মই বোৰ্ডত লিখা নাই, তোমালোকে সবেই কিতাপ মেলি লৈ এবাৰ পঢ়ি দিয়া। চোৱা, সংবিধানৰ প্ৰস্তাৱনা। আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা
আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলো। এইটো হ'ল প্ৰস্তাৱনা। বুজি পালি নাই? এই প্ৰস্তাৱনাত কি কি ৱৰ্ড লিখা আছে? সাৰ্বভৌম। কি কি ৱৰ্ড লিখা আছে? এক নম্বৰ কি লিখা আছে? সাৰ্বভৌম লিখা আছে, সমাজবাদী লিখা আছে, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য, এইকেইটা ৱৰ্ড লিখা আছে। এতিয়া এইখিনি ৱৰ্ড আমি বুজি পাব লাগে। সাৰ্বভৌম কি বুলি কয়, সমাজবাদী কি বুলি কয়, ধৰ্মনিৰপেক্ষ কি বুলি, গণতান্ত্ৰিক কি, গণৰাজ্য কি, এইবিলাক আমি ৱৰ্ড মিনিং বুজি পাব লাগে। ইয়াত লিখা আছে কি, আমি ভাৰতৰ জনসাধাৰণে প্ৰস্তাৱনা এখন, চোৱা, আমি ভাৰতৰ জনসাধাৰণে প্ৰস্তাৱনা এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলো। এইটো কি হয়? সংবিধানৰ কি হয়? প্ৰস্তাৱনা। যেতিয়া তোমালোকে সংবিধান পঢ়িবা, এইটো সৰু মৰুকে প্ৰস্তাৱনাটো মানে প্ৰথম পেজতে লিখা থাকিব দেই। ইয়াক কি কি বুলি কোৱা হয়? প্ৰস্তাৱনা। বুজি পালি নাই? প্ৰস্তাৱনা। এতিয়া প্ৰস্তাৱনাত কি কি শব্দ ইয়াত অন্তৰ্ভুক্ত আছে? আমাক কেতিয়াবা সুধি দিব MCQ। প্ৰস্তাৱনাত, সংবিধানৰ প্ৰস্তাৱনাত কোন কেইটা শব্দ অন্তৰ্ভুক্ত নাই বুলি দি দিব। তোমালোকে 4টা অপচন দি দিব। এইটো মই কৰাম, এইবোৰ চিন্তা কৰিব নালাগে, একো চিন্তা কৰিব নালাগে। তাৰপিছত চোৱা, এতিয়া সংবিধানখন কিমান চনত গ্ৰহণ কৰা হৈছিল বুলি কৈছিলো, চনটো কোৱাচোন। কোৱা আকৌ, তোমাৰ ঘৰত পঢ়াই নাই? হে? কোৱা। সংবিধান সভাই আমাৰ সংবিধানখন কিমান চনত গ্ৰহণ কৰিছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাই সংবিধানখন গ্ৰহণ কৰিছিল, হয় নাই? যদি সোধে তোমালোকক ভাৰতবৰ্ষৰ সংবিধান কিমান চনত গ্ৰহণ কৰা হৈছিল, তেতিয়া কি বুলি কবা? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। আৰু যদি সুধিব ভাৰতবৰ্ষৰ সংবিধানখন কিমান চনত লাগু কৰা হৈছিল বা বলবৎ কৰা হৈছিল, কিমান চনত? 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ সংবিধান কি হ'ল? লাগু হ'ল, ষ্টাৰ্ট হ'ল, হয় নাই? তেতিয়াৰ পৰা আমাৰ কি হ'ল? লাগু হৈ গ'ল, হয় নাই? এতিয়া গ্ৰহণ কৰা আৰু লাগু কৰা বুজি পালি নাই? হে? এতিয়া গ্ৰহণ কৰিছিল বুলি ক'লে কি বুলি কবা? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধান গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধান লাগু কৰা হৈছিল। মনত থাকিব? আকৌ এবাৰ কৈ দিছো, 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধান গ্ৰহণ কৰা হৈছিল আৰু 1949 চনৰ 26 জানুৱাৰী 1949 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধান লাগু কৰা হৈছিল। মনত থাকিব? থাকিব নাই? প্ৰশ্নটা আহিব মেট্ৰিকত। হে? চবে 49 চন যদি সুধি দিয়ে ভাৰতবৰ্ষৰ সংবিধানখন কিমান চনত লাগু কৰা গ্ৰহণ কৰা হৈছিল বুলি ক'লে কিছুমান ষ্টুডেণ্ট 1950 চন মাৰি আহি যাব। বুজি পালি নাই? 1950 ন 1949, তাৰ এক বছৰ পিছত লাগু কৰিছে, হয় নাই? 1949 চনত 26 নৱেম্বৰত কি হৈছিল? গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে লাগু কৰা হৈছিল। মনত থাকিব? এই সংবিধান ইয়াত কৈছে 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত কাৰ্যকৰী কৰিছিল 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ কি 26 জানুৱাৰী সংবিধানখন কাৰ্যকৰী হৈছিল। কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য শব্দ কেইটা নাছিল। কেইটা শব্দ নাছিল বুলি কৈছে? 3টা। কি কি? সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। মই লিখি দিছো, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। সমাজবাদী, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, আৰু ঐক্য। এই 3টা শব্দ চোৱা,
ইয়াত কৈছে কি 1950 চনত 26 জানুৱাৰী সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল। ঐক্য শব্দকেইটা নাছিল। কেতিয়া নাছিল? যেতিয়া 1949 চনত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত শব্দকেইটা নাছিল। কেতিয়া নাছিল? যেতিয়া সংবিধানখন 1950 চনত কাৰ্যকৰী কৰিছিল। যেতিয়া সংবিধানখন 1950 চনত 26 জানুৱাৰী হয় নাই? 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা সময়ত মানে লাগু কৰা সময়ত হয় নাই? কাৰ্যকৰী কৰা সময়ত চোৱা কি লিখিছো। সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল যেতিয়া সংবিধানখন 1950 চনত 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰাৰ সময়ত। চোৱা কি যেতিয়া সংবিধানখন যে লাগু কৰিছিল, শুনা আছতে পাছত লিখিবা, পাছতে আকৌ বুজি লোৱা। যেতিয়া যে সংবিধানখন লাগু কৰিছিল মানে কাৰ্যকৰী ষ্টাৰ্ট কৰিছিল মানে ভাৰতবৰ্ষত কিমান চনত কৰিছিল বুলি ক'লে? 1950 চনৰ 26 জানুৱাৰী। সেইটো সময়ত যেতিয়া সংবিধানখন লাগু কৰিছিল তেতিয়া 3টা শব্দ প্ৰস্তাৱনাত লিখা নাছিল। এইটো প্ৰস্তাৱনা হয় নাই? হয় নাই প্ৰস্তাৱনা? এই 3টা শব্দ প্ৰস্তাৱনাত লিখা নাছিল। কোন কেইটা শব্দ লিখা নাছিল বুলি ক'লে? সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য। সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা নাছিল। ক'ত নাছিল? প্ৰস্তাৱনাত। এতিয়া নাছিল যেতিয়া আমি সংবিধানখন মানে বলবৎ বা লাগু কৰিছিল বা কাৰ্যকৰী কৰা সময়ত তেতিয়া কোন কেইটা শব্দ নাছিল বুলি তোমাৰ সুধে পৰীক্ষাত কি বুলি দিবা? সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। কোৱা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। চবে কোৱা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। আকৌ কোৱা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। চবে বৰ্ডটো চাই কোৱা সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা নাছিল হয় নাই? সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা নাছিল। কেতিয়া নাছিল? যেতিয়া আমি সংবিধানখন কাৰ্যকৰী কৰিছিল। ভাৰতবৰ্ষৰ সংবিধানখন কিমান চনত কাৰ্যকৰী কৰা হৈছিল বুলি ক'লে তোমালোকে কি বুলি ক'বা? 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল হয় নাই? কাৰ্যকৰী মানে লাগু কৰা হৈছিল। তেতিয়াৰ পৰা আমাৰ সংবিধানখন লাগু কৰা হৈছিল। তেতিয়া সেই সময়ত কেইটা শব্দ নাছিল? 3টা। কি কি? সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য। সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ 3টা প্ৰস্তাৱনাত সংযোগ কৰা হ'ল। এতিয়া এই শব্দ কেইটা প্ৰস্তাৱনাত কেতিয়া মানে সংযোগ কৰা হ'ল? কেতিয়া মানে সংযোগ কৰা হ'ল? কিমান চনত? 1976 চনৰ 28 ডিচেম্বৰ তাৰিখে। কিমান? এই শব্দকেইটা কেতিয়া সংবিধান প্ৰস্তাৱ কৰা হ'ল? 1976 কিমান? 1976 চনত 1976 চনত চোৱা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে। কিমান? 18 ডিচেম্বৰ তাৰিখে 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান 18 ডিচেম্বৰ তাৰিখে লিখিলো দেই। কি লিখিলো? সংবিধানৰ 42তম সংবিধান সংশোধন। সংবিধানৰ 42তম
42তম সংবিধান সংশোধন জৰিয়তে সংবিধানৰ জৰিয়তে এই শব্দকেইটা প্ৰস্তাৱনাত জৰিয়তে এই শব্দকেইটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। এই শব্দকেইটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। চোৱা, এই শব্দকেইটা প্ৰস্তাৱনাত কেতিয়া সংযোগ কৰিছিল? মই লিখি দিছো 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে। 1900 এইটো কিমান হ'ব অসমীয়াত? 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দকেইটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। এতিয়া সংবিধানত কিমান চনত এই তিনিটা শব্দ সংযোগ কৰা হৈছিল বুলি খুজে, তোমালোকে কি কবা? 1976 চনৰ 18 ডিচেম্বৰ কি বুলি কবা? 1976 কোৱা। 1976 18 ডিচেম্বৰ তাৰিখ হয় নাই? এতিয়া চোৱা, এটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে এই শব্দ তিনিটা সংবিধান সংযোগ কৰা হৈছিল। এতিয়া কি তিনিটা শব্দ কি শব্দ আছিলে? ঐক্য, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য হয় নাই? যেতিয়া সংবিধান কাৰ্যকৰী কৰিছিল তেতিয়া এই তিনিটা শব্দ আছিল জানো সংবিধানৰ প্ৰস্তাৱনাত? নাছিল। আছিল জানো? নাছিল। এই শব্দ তিনিটা কেতিয়া সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল? কোৱা। 1950 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে কোৱা। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে কি শব্দ সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল? সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। এই শব্দ তিনিটা সংবিধানৰ প্ৰস্তাৱনাত কিমান চনত সংযোগ কৰা হৈছিল বুলি সুধে, তেতিয়া কি বুলি কবা? 1946 হয় নাই? কিমান হ'ব? 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে 1976 চনৰ 18 ডিচেম্বৰ কিমান? 1976 হয় নাই? 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে শব্দকেইটা কি কৰা হৈছিল? সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। 1976 চনৰ 18 ডিচেম্বৰ চবে ক সংবিধানত তিনিটা শব্দ সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। এই শব্দকেইটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল হয় নাই? সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দ তিনিটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। তোমালোকে সুধিব পৰীক্ষাত যে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত কিমান চনত সংযোগ কৰা হৈছিল? তোমালোকে কি বুলি কবা? চবে ক 1976 চনৰ 18 ডিচেম্বৰ। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে কিমান ক 18 ডিচেম্বৰ তাৰিখে হয় নাই? আৰু যেতিয়া সংবিধান কাৰ্যকৰী কৰিছিল তেতিয়া এই শব্দ তিনিটা প্ৰস্তাৱনাত আছিল জানো? নাছিল হয় নাই? কিমান চনত কৰিল এইটো? 1976 চনৰ 18 ডিচেম্বৰ 1976 চনৰ ক চবে বৰ্ড চাই ক 1976 চনৰ 18 ডিচেম্বৰ চবে ক
1976 চনৰ 18 সবে চকু মুদি ক আকৌ বাৰ ক মই যদি সুধিম শুনা মই যদি সুধিম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত কিমান চনত সংযোগ কৰা হৈছিল কোৱা 18 ডিচেম্বৰ 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হয় নাই এতিয়া চোৱা তাৰিখে সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে শব্দকেইটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল কি 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 কৈছে সংবিধানৰ কিমানতম কৈছে 42তম মানে কি 42তম সংবিধানৰ সংশোধন মানে কি জানা নাই হ্যাঁ নাজানা সংবিধানৰ 42তম সংবিধানৰ সংশোধনৰ জৰিয়তে কিমানতম সংবিধানৰ কিমান কৈছে সংবিধানৰ 42তম সংবিধানৰ সংশোধনৰ জৰিয়তে মানে 42তম মানে কি 42 নম্বৰ 42তম মানে কি 42 নম্বৰ হয় নাই কেতিয়া কৈছিল সংবিধানৰ 42তম সংশোধন জৰিয়তে সংশোধন মানে কি কি কৰিছিল এই যে আমাৰ দিল্লীত যে বহি থাকে পাৰ্লিয়ামেন্ট বুলি কয় সাংসদ বুলি কয় যে দিল্লীত যে লোকসভা আৰু ৰাজ্যসভা আছে যে গম পোৱা নাই আমাৰ যে যিমান যে এমপি বিলাক যে জিকি যায় যে ভাৰতবৰ্ষৰ যিমান এমপি ভাৰতবৰ্ষৰ কেইখন ৰাজ্য আছে 28খন ৰাজ্য আছে আমাৰ অসমৰ পৰা যাব 14টা না 12টা সাংসদৰ সিট আছে মই পাহৰি গৈছো তাৰ পৰা জিকি যাব আমি যে জিকি যায় যে ইয়াতে গৌৰৱ গৈ আমাৰ ইয়াৰ সাংসদ কোন হয় যোৰহাট সমষ্টিৰ সাংসদ কোন হয় গৌৰৱ গৈ হয় না আমি গৌৰৱ জিকাইছো নাই ঠিক তেনেকুৱা যোৰহাট সমষ্টি ডিব্ৰুগড় সমষ্টি তেজপুৰ সমষ্টি ক'ত ক'ত আছে গোটেই ভাৰতবৰ্ষৰ মানে গোটেই ৰাজ্যৰ পৰা জিকি ক'ত সিহঁতি গৈ কিনে ক'ত বহে কচোন দিল্লীত বহে ক'ত বহে দিল্লীত কি কি আছে পাৰ্লিয়ামেন্ট আছে কি আছে সাংসদ বুজি পাইছে তাত দুটা সাংসদত কেইটা হল আছে কচোন তাৰ অংশ কেইটা আছে দুটা আছে কি কি আছে অংশ কেইটা তিনটা আছে এটা লোকসভা আৰু এটা কি ৰাজ্যসভা আৰু এটা ৰাষ্ট্ৰপতি থাকিব দেই তাৰ অংশ কি থাকিব তিনটা তো শুনা তার হল কেইটা আছে দুটা আছে এটা লোকসভা আৰু এটা ৰাজ্যসভা শুনা লোকসভাত মানে কি 42 নম্বৰ যেতিয়া আইনটো মানে বনায় পাস কৰে তাত এমপি বিলাক গোল ৰাউন্ড টেবলত বহি পিনে মানে পাস কৰি পিনে সেই ফাইলটো কি আইনটো ক'ত যায় বিল বনে সেই বিলটো ক'ত যায় ৰাজ্যসভাত যায় ৰাজ্যসভাত পাস হোৱাৰ লগে যেতিয়া ৰাষ্ট্ৰপতি সাইন কৰি দিয়ে তেতিয়া এইটো কি হৈ যায় আইন হৈ যায় কি হৈ যায় আইন প্ৰথমে ৰাজ্যসভা প্ৰথমে লোকসভাত বস্তুটো পাস কৰিব বুজি পাইছা না পাস কৰাৰ পাছত ৰাজ্যসভালৈ যাব ৰাজ্যসভাটো যদি পাস হৈ যাব তাৰপিছত ৰাষ্ট্ৰপতি যাব ৰাষ্ট্ৰপতি যদি সিগনেচাৰ কৰি দিয়াৰ লগে এইটো আইন হৈ যাব এতিয়া এইটো কিমান নম্বৰত কৈছিল 42 নম্বৰত কৈছিল কিমান নম্বৰত কৈছিল এইটো সংশোধন মানে কি এইটো মানে কি সংশোধন কৈছিল মানে এটা মানে কিবা এটা স্পষ্টভাৱে বনাইছিল বুজি পাইছা না কিবা এটা মানে যোগ দিব লাগে বুজি পাইছা সংশোধন কৰিব লাগে তো তাক মানে কি এড কৰিছে তাক কি বুলি কোৱা হয় সংশোধন এইটো ক'ত কৰিছিলে আমাৰ সাংসদত ক'ত কৰিছিলে সাংসদ এই দিল্লীত কৈছিলে মই তোমালোকৰ পাছত ৰাজ্যসভা লোকসভা বিষয় যদি আছে যদি ভালকে পঢ়াম এটা ইমানটো জানিব দৰকাৰ নাই তোমালোক সুধি দিব খালি কি সংবিধানৰ 42তম সংবিধানৰ সংশোধনৰ জৰিয়তে এই শব্দকেইটা প্ৰস্তাৱত সংযোগ কৰাইছিল কিমান সংবিধানৰ কিমানতম সংবিধানৰ কিমান সংশোধনৰ জৰিয়তে বুলি সুধিলে কি বুলি কবা 42তম সংবিধানৰ সংশোধন হয় নাই কিমানতম বা কিমান নম্বৰ সংবিধানৰ সংশোধনৰ জৰিয়তে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল বুলি সুধি দিয়ে কি বুলি কবা 42তম কি বুলি কবা 42তম সংবিধান সংশোধনৰ জৰিয়তে কোৱা 42তম সংবিধানৰ সংশোধনৰ জৰিয়তে কোৱা 42তম হয় নাই 42তম সংবিধানৰ সংশোধনৰ জৰিয়তে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে বুজি পালি নাই 42তম সংবিধান সংশোধনৰ জৰিয়তে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে ধৰ্মনিৰপেক্ষ কি সমাজবাদী আৰু ঐক্য শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল বুজি পালি নাই এটা সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ সমাজবাদী আৰু ঐক্য শব্দকেইটা কিমান চনত আৰু কিমান নম্বৰ সংবিধান সংশোধনত সন্নিৱিষ্ট বা সংযোগ কৰা হৈছিল বুলি তোমালোকক সুধিব তোমালোকে কি বুলি কবা কোৱা কিমান চনত কোৱা
1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হয় নাই সংবিধানৰ 42তম সংবিধানৰ সংশোধনৰ জৰিয়তে বুজি পালে নাই জৰিয়তে সংবিধানৰ প্ৰস্তাৱনা এই শব্দকেইটা কি কৈছিল সন্নিৱিষ্ট কৰিছিল এতিয়া চোৱা খসৰা সংবিধান খসৰা কমিটিৰ সদস্যসকল এতিয়া চোৱা সংবিধানৰ খসৰা কমিটিৰ চোৱা সংবিধানৰ খসৰা কমিটিৰ সদস্য যেতিয়া সংবিধান সভা বহিছিল শুনা সংবিধান সভা যেতিয়া বহিছিল তাৰ পাৰ্মানেন্ট সভাপতি কোন আছিল স্থায়ী সভাপতি কোন আছিল স্থায়ী সভাপতি সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল হা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হয় নাই এই সংবিধান সভায় এটা খসৰা কমিটি বনাইছিল এই খসৰা কমিটিৰ সদস্য কেইজন আছিল কোৱা 7 জন আছিল হয় নাই এই খসৰা কমিটিৰ সদস্য কেইজন আছিল 7 জন খসৰা কমিটি মানে কি খসৰা মানে কি পার্মানেন্ট নহয় স্থায়ী নহয় বুজি পালে খসৰা মানে কি স্থায়ী নহয় হয় না সদায় দিনৰ কাৰণে কমিটি নহয় তাক কি বুলি কয় খসৰা কি বুলি কয় খসৰা যিটো বস্তু সদায় দিনৰ কাৰণে পার্মানেন্ট টেম্পোৰাৰি সদায় দিনৰ কাৰণে স্থায়ী নহয় অস্থায়ী তাক কি বুলি কোৱা হয় খসৰা কি বুলি কয় খসৰা কমিটি মানে কি 10-12 জন মানুহ মিলি গলে হয় না এটা কমিটি এই খসৰা কমিটিৰ সদস্য কেইজন আছিল 7 জন আছিল এটা খসৰা কমিটিৰ অধ্যক্ষ কোন আছিল কাক বনাইছিল ডক্টৰ বি আৰ আম্বেদকাৰক খসৰা কমিটিৰ অধ্যক্ষ বনাইছিল ইংলিছত কি বুলি কয় চেয়াৰম্যান আছিল এটা 7 জন ব্যক্তিৰ নাম মই লিখি দিছো চোৱা 7 জন ব্যক্তিৰ নাম আমি জানিব লাগিব দেই 7 জন ব্যক্তিৰ নাম মই লিখি দিছো তোমালোকে এবাৰ মনত পেলাবা এতিয়া সংবিধানৰ খসৰা কমিটিৰ সদস্যসকলৰ মই নাম লিখিছো চোৱা বৰক সংবিধানৰ খসৰা কমিটিৰ সদস্যসকলৰ নাম প্ৰথম এক নম্বৰ নাম কি দিছো ডক্টৰ বি আৰ আম্বেদকাৰ কি দিছো ডক্টৰ খসৰা কমিটিৰ সদস্য কেইজন আছিল কোৱা খসৰা কমিটিৰ সদস্য কেইজন আছিল 7 জন খসৰা কমিটিৰ সদস্য কেইজন আছিল 8 জন 7 জন আছে যে কেইটা আছে 7 হয় নাই প্ৰথম কি আছে এক নম্বৰ কি ডক্টৰ বি আৰ আম্বেদকাৰ 2 নম্বৰ এন গোপাল স্বামী আয়েঙ্গার 3 নম্বর কি আলাদি কৃষ্ণস্বামী আয়ার 4 নম্বর কি কে এম মুন্সি 5 নম্বর কি সৈয়দ মোহাম্মদ সাদুল্লাহ 6 নম্বর কি এন মাধব রাও 7 নম্বর কি ডিপি খৈতান এটা কোৱাচোন খসৰা কমিটি কিমান চনত গঠন কৰা হৈছিল খসৰা কমিটি কিমান চনত গঠন কৰা হৈছিল বুলি কি লিখিবা 1947 চনৰ 29 আগষ্ট খসৰা কমিটি কিমান চনত গঠন কৰা সবে খসৰা কমিটি কিমান চনত গঠন কৰা হৈছিল 1947 চনৰ 29 আগষ্টত কি হৈছে খসৰা কমিটি গঠন কৰা হৈছিল খসৰা কমিটিৰ অধ্যক্ষ কোন আছিল বা সভাপতি কি লিখা আছে ইয়াত চাই মিলি ক'ব নোৱাৰো নেকি আম্বেদকাৰ খসৰা কমিটিৰ সদস্য কোন সভাপতি কোন আছিল অধ্যক্ষ ডক্টৰ বি আৰ আম্বেদকাৰ খসৰা কমিটিৰ সভাপতি আছিল সবে কোৱা খসৰা কমিটিৰ সভাপতি কোন আছিল ডক্টৰ বি আৰ আছিল আম্বেদকাৰ খসৰা কমিটিৰ সভাপতি কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ এতিয়া সবে বৰ্ডত চোৱা বৰ্ডত চাই থকা 5-10 মিনিট মান আৰু মই সুধি তোমালোকে ক'বা দেই এতিয়া কোৱাচোন খসৰা কমিটিৰ সদস্য কেইজন আছিল কোৱা 7 জন আছিল খসৰা কমিটিৰ সদস্য কেইজন আছিল 7 জন কেইজন 7 জন আছিল প্ৰথম এক নম্বৰ কি নাম কোৱা সবে বট প্লেছে এক নম্বৰ কি আছে ডক্টৰ বি আৰ আম্বেদকাৰ 2 নম্বৰ কি আছে এন গোপাল স্বামী আয়েঙ্গার 3 নম্বৰ কি আছে আলাদি কৃষ্ণস্বামী আয়ার 4 নম্বৰ কি আছে কে এম মুন্সি 5 নম্বৰ কি আছে সৈয়দ মোহাম্মদ সাদুল্লাহ 6 নম্বৰ কি আছে 6 নম্বৰ কি আছে এন মাধৱ ৰাও 6 নম্বৰ কি আছে এন মাধৱ ৰাও আছে চোৱা এটা চোৱা 1 নম্বৰ কি আছে ডক্টৰ বি আৰ আম্বেদকাৰ খসৰা কমিটিৰ অধ্যক্ষ কোন খসৰা কমিটিৰ অধ্যক্ষ কোন খসৰা কমিটিৰ সভাপতি কোন ডক্টৰ বি আৰ আম্বেদকাৰ খসৰা কমিটিৰ
সভাপতি কোন? ডক্টর বি আর আম্বেদকার। খসড়া কমিটির অধ্যক্ষ কোন? ডক্টর বি আর আম্বেদকার। খসড়া কমিটির চেয়ারম্যান কোন? ডক্টর বি আর আম্বেদকার। খসড়া কমিটি কিমান চনত গঠন কৰা হৈছিল? 1947 চনৰ 29 আগষ্ট। খসড়া কমিটি কিমান চনত গঠন কৰা হৈছিল? 1947 চনৰ 29 আগষ্ট। খসড়া কমিটি কিমান চনত গঠন কৰা হৈছিল? 29 আগষ্ট। এতিয়া খসড়া কমিটিৰ সদস্য কেইজন আছে? 7 জন। প্ৰথমে 1 নম্বৰ কি? ডক্টর বি আম্বেদকার। 2 নম্বর কি আছে? এন গোপাল স্বামী আয়েঙ্গার। তো এন গোপাল স্বামী আয়েঙ্গার। 2 নম্বর কি আছে? এন গোপাল স্বামী আয়েঙ্গার। তো 2 নম্বর কি? এন গোপাল স্বামী আয়েঙ্গার। এন গোপাল স্বামী আয়েঙ্গার। গোপাল তোর দাদার নাম হয় নাই? মনত থাকিব। এন তোর দাদাক ইয়াদ কৰিবি। তোর দাদার নাম গোপাল হয় নাই? তোর দাদাক ইয়াদ কৰি স্বামী মানে কি? স্বামী আর বুলি হয় না, স্বামী মানে পতি স্বামী বুলি কয় না। কি বলে? এন গোপাল স্বামী আয়েঙ্গার। কি বুলি কয়? আয়েঙ্গার। এন গোপাল স্বামী সবে কয় এন গোপাল স্বামী আয়েঙ্গার। ক এন গোপাল স্বামী আয়েঙ্গার। এন গোপাল স্বামী আয়েঙ্গার। এন গোপাল স্বামী আয়েঙ্গার। 1 নম্বর কি? 1 নম্বর কি? ডক্টর বি আর আম্বেদকার। 2 নম্বর এন তো দাদা কি ইয়াদ করে? এন গোপাল স্বামী আয়েঙ্গার। ক আয়েঙ্গার ক এন গোপাল স্বামী আয়েঙ্গার। প্রথম কি? ডক্টর বি আর আম্বেদকার। 2 নম্বর ইয়ার দাদা ইয়াদ করিবি। এন বুলি দি দিবি। এম এন এন গোপাল স্বামী আয়েঙ্গার। মনে থাকিব দুটো নাম। 1 নম্বর কি আছিল? ডক্টর বি আর আম্বেদকার। 2 নম্বর হ্যাঁ সবে ক এন গোপাল স্বামী আয়েঙ্গার। মনে থাকিব। 1 নম্বর 2 নম্বর দুজন সদস্য মনত থাকিল। ডক্টর বি আর আম্বেদকার। 2 নম্বর কি? এন গোপাল স্বামী আয়েঙ্গার। মনে থাকিব। 3 নম্বর কি নাম দিয়ে আছে চোৱা? আলাদি কৃষ্ণ স্বামী আয়ার। কি লিখা আছে? আলাদি কৃষ্ণ স্বামী আয়ার। আলাদি আলাদিন কা চিরাগ। শুনিছা নাই? আলাদি তার মনত পেলা। কি নাম? আলাদি হয় নাই? আলাদি কৃষ্ণ। কৃষ্ণ ইয়ার দেউতারে নাম কৃষ্ণ হয় না? প্রথমে ইয়ার দাদার নাম লিখিলে কৃষ্ণ হয়ে গেল। আলাদি কৃষ্ণ স্বামী কি আয়ার। কি আলাদি কৃষ্ণ স্বামী আয়ার। তো আলাদি আলাদিন নয়, আলাদিন বলে নিদিবা। আলাদি আলাদি কৃষ্ণ স্বামী আয়ার। 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 ওই কেলে কোৱা নাই? ভৰি কৈ দেখাইছ? পঢ়িবলৈ মন নাই নেকি? সুধিম মই, মনত থাকিব? 7 জন ব্যক্তিৰ নাম বুলি কৈ পৰীক্ষাত আহিলে কচোন। আলাদি কৃষ্ণ স্বামী আয়ার। প্রথম পদ ডক্টর। 1 নম্বর কোন আছিল সদস্য? 2 নম্বর আয়েঙ্গার। 3 নম্বর কৃষ্ণস্বামী আয়ার। এরপর আলাদি কৃষ্ণস্বামী আয়ার। 4 নম্বর কি আছে? কে এম মুন্সি। কি আছে? কে এম মুন্সি। ইংলিশের অ্যালফাবেট নোট করলাম। কে এম মুন্সি। 4 নম্বর কি আছে? কে এম মুন্সি। কি আছে? 3 নম্বর কি আছে? আলাদি কৃষ্ণস্বামী আয়ার। আলাদি কৃষ্ণস্বামী আয়ার। কে এম মুন্সি। হ্যাঁ, আলাদি কৃষ্ণস্বামী আয়ার। কে এম মুন্সি। আলাদি কৃষ্ণস্বামী আয়ার। কে এম মুন্সি। আকবার ব্রহ্মচর্য শুনিবি। ব্রহ্মচর্য তারপর তোমাদের খবর। আলাদি কৃষ্ণস্বামী আয়ার। কে এম মুন্সি। আকবার মতো তোমার শুনিবা, তারপর তোরা দুইবার দুটো নাম শুনবে। আলাদি কৃষ্ণস্বামী আয়ার। কে এম মুন্সি। আলাদি কৃষ্ণস্বামী আয়ার। কে এম মুন্সি। 4টা নাম মনে থাকিলে। প্রথম কি আছে? ডক্টর বি আর আম্বেদকার। 2 নম্বর কি আছে? এন গোপাল স্বামী আয়েঙ্গার। এন গোপাল স্বামী আয়েঙ্গার হয়ে গেল।
এক নম্বর কি ডক্টর বি আর আম্বেদকর এন্ড গোপাল স্বামী আয়েঙ্গার। ডক্টর বি আর আম্বেদকর এন্ড গোপাল স্বামী আয়েঙ্গার। এটা কিন্তু পাহরি যায়। 3 নম্বর ডেটার নাম আলাদি কৃষ্ণস্বামী আয়ার কে এম মুন্সি। মনে থাকিব দুটা দুটো নাম 4 নাম মত আৰু কেইটা নাম তিনটা। 1 নম্বৰ নাম কি আছিল ডক্টর বি আর আম্বেদকর। 2 নম্বর নাম কি আছিল এন গোপাল স্বামী আয়েঙ্গার। এন গোপাল স্বামী আয়েঙ্গার। 1 নম্বর কি আছিল ডক্টর বি আর আম্বেদকর। 2 নম্বর কি আছিল এন গোপাল স্বামী আয়েঙ্গার। 3 নম্বর কি আছিল আলাদি কৃষ্ণস্বামী আয়ার। 4 নম্বর কি আছিল কে এম মুন্সি। মনে থাকিব। 5 নম্বর কি আছিল সৈয়দ মোহাম্মদ সাদুল্লাহ। কি আছিল সৈয়দ মোহাম্মদ সাদুল্লাহ। আর 6 নম্বর কি আছিল এন মাধব রাও। সৈয়দ মোহাম্মদ সাদুল্লাহ। সৈয়দ মোহাম্মদ সাদুল্লাহ রকিনা। তারপর কি আছে এন মাধব রাও। সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধব রাও। সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধব রাও। সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধব রাও।